स्वागत करते हैं पुनः आपका मंच पर। थोड़ी सी आपको प्रतीक्षा करनी पड़ी, इसके लिए हमें खेद है, लेकिन एक बात, विजेता विजेता होता है, कुछ पलों का इंतजार सही, लेकिन आप जो प्रेरणा बनकर हमारे सामने आए हैं, वो प्रेरणा हमें आगे बढ़ने के लिए यूं ही प्रोत्साहित करती रहेगी। बहुत बहुत आपको बधाई, आपका अभिनंदन। देखते हैं विजय। असम के बजाली जिला के नित्यानंद गांव में 1 अगस्त 2007 को कामधेनु दुग्ध उत्पादक समवाय समिति लिमिटेड का गठन होने से वहां के किसानों की जिंदगी में ऐसा सवेरा आया जिससे समिति के प्रयासों ने इस क्षेत्र की ग्रामीण अर्थव्यवस्था को सुदृढ़ता प्रदान की है और यहाँ के लोगों के चेहरों पर मुस्कुराहटें बिखेर दी हैं। बहुत बहुत बधाई आपको। अपना सम्मान ग्रहण कीजिए, मंच पर आगे बढ़िए और जो प्रेरणा आपने हमें दी है, जो मेहनत आपने की है, आज इसका सम्मान है, आज उद्यमिता की भावना का सम्मान है, सहकारिता की भावना का सम्मान है। बहुत बहुत बधाई आपको इस पुरस्कार के लिए। संगठन की शक्ति जहां स्थापित हो जाती है वहां हर मुश्किल को सर झुकाना ही होता है। आपकी सफलता यही साबित कर रही है। आसाम से आए हमारे विजेता, जिन्होंने सामाजिक सरोकार को सहकारिता की भावना से जोड़ा है, बहुत बहुत धन्यवाद। और अब तीसरी और आखिरी श्रेणी कृत्रिम गर्भाधान तकनीशियन के लिए, जिनके लिए प्रथम पुरस्कार हम प्रदान कर चुके हैं। बहुत बहुत बधाई हमारे विजेताओं को गहराइयों से आपका। চেয়ারম্যান কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড নিত্যানন্দ। আমি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ৰাষ্ট্ৰীয় গোপাল ৰত্ন এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ গোটেই পূৰ্বাঞ্চলৰ ভিতৰত। আমাৰ এই বঁটা পাই আমি নিচেই সুখী হৈছোঁ আৰু বজালীবাসীৰ লগতে আমাৰ গোটেই অসম, গোটেই অসমৰ পৰা এনেকুৱা এটি এৱাৰ্ড পাবলৈ সক্ষম হোৱাৰ কাৰণে, আমাৰ যোগ্যতা হোৱাৰ কাৰণে আমি বৰ আনন্দিত। গতিকে আমি ইয়াক সযতনে আকৌ আগবঢ়াই নিব লাগিব, সেইখিনি আমাৰ কৰ্তব্য। এৱাৰ্ডত এটি মমেণ্টাছ, সন্মুখত থকা মমেণ্টাছটি, লগতে এখন ছাল আৰু 2 লাখ টকাৰ চেক এখন আৰু এখন চাৰ্টিফিকেট, এইখিনিয়েই এৱাৰ্ডৰ গোটেইখিনি বস্তু। বঁটাটো প্ৰদান কৰিছে মানিক শ্ব' চেণ্টাৰ, নিউ দিল্লী, ইণ্ডিয়া গভৰ্ণমেণ্টৰ দ্বাৰা, আৰু তাত আমি বঁটা 26 তাৰিখে ল'বলৈ সক্ষম হৈছোঁ। কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদক। 2007 চনৰ পৰা কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিয়ে গোটেই অসমত গাখীৰ যোগান ধৰি আহিছে আৰু বিশেষকৈ আমি গুৱাহাটী পূৰবী ডায়েৰীত বেছি সংখ্যক গাখীৰ যোগান ধৰোঁ। গতিকে আমাৰ কামধেনু দুগ্ধ উৎপাদক সমিতিয়ে 58খন সমবায় সমিতিৰ লগত জড়িত হৈ আছে। তাৰে ভিতৰত কামধেনু উৎপাদক সমবায় সমিতিয়ে 7খন পূৰ্ণাংগ সমবায় সমিতি গঠন কৰিছে। গতিকে কামধেনু উৎপাদক সমবায় সমিতিৰ জৰিয়তে 1300 গৌপালক উপকৃত হৈছে আৰু প্ৰতিটো পৰিয়ালে অতি কমেও 20ৰ পৰা 30,000 টকা উৎপাদন কৰি শিক্ষিত নিবনুৱাসকলে স্বাৱলম্বিতা অৱলম্বন কৰিছে। আৰু কামধেনুৰ উদ্দেশ্য এইখিনিয়ে, আৰু ই ভাৰতবৰ্ষৰ ভিতৰতে লেখত ল'বলগীয়া সমবায় সমিতিত পৰিণত হৈছে। প্ৰতিদিনে প্ৰায় 4,000 পৰা 5,000 লিটাৰ গাখীৰ উৎপাদন হয়। কিন্তু আমাৰ কামধেনু উৎপাদক সমবায় সমিতি হয়, কিন্তু আগতে আমাৰ 14,000 লিটাৰলৈ গাখীৰলৈ আছিল। কিন্তু লাহে লাহে আমি যেহেতু সমবায় সমিতিসমূহৰ গাখীৰ লোৱাত অলপ অসুবিধা হ'ল, গতিকে আমি বিভিন্ন জেগাত সেনেকুৱা আমাৰ সমবায় সমিতি আমি গঠন কৰি দিছোঁ। আৰু সেই গোটেইখিনি হ'লে আমাৰ বজালী অঞ্চলত অতি কমেও 40,000 পৰা 50,000 লিটাৰ গাখীৰ উৎপাদন হৈ থাকে। কৰ্মচাৰীও আৰু গাখীৰ দিয়া এজন সদস্য। কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি স্থাপন হৈছিল 2007 চনত।
সেই 7 চনৰ পৰা একেৰাহে আজিলৈ গাখীৰ ইয়াত দি আছোঁ আৰু ইয়াত কাম কৰি আছোঁ। ইয়াৰ সদায় উত্তৰোত্তৰ আমি কামনা কৰোঁ আৰু অলপতে আমি নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু গোটেই কামধেনুৰ পৰিয়াল আমি উপকৃত হৈছোঁ আৰু আনন্দমুখৰ হৈ গৈছে আমাৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি। এতিয়া আমাৰ ইয়াত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিত এজন গৰুৱাৰে 70-80 লিটাৰকৈ মানে গাখীৰ যোগান ধৰে। গতিকে এতিয়া আমাৰ যিটো নিবনুৱা সমস্যা সেইটোৰ ক্ষেত্ৰত বজালিত মানে এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ দ্বাৰাই উঠি অহা যুৱক যুৱতীসকলেও মানে গাখীৰ যোগান ধৰিয়েই হয়তো নিজৰ জীৱন মানে নিৰ্বাহ কৰিব পাৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।